নমস্কাৰ, মোৰ নাম মিছ খাদিজা বেগম। মই 50 নং বালাবাৰী গ্ৰাম পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ 2 নং ঠেকেৰাবাৰী সদস্য পদৰ প্ৰাৰ্থী। মই ৰাইজৰ বিপুল সঁহাৰিত মই ওলাই আহিছো। ৰাইজে সহায় কৰি আছে বহুত। ৰাইজে আমাক আগুৱাই লৈ যাব। ৰাইজৰ হৈ মই কাম কৰিম। ৰাইজে যিখিনি প্ৰতিশ্ৰুতি মানে ৰাইজে আমাক দিব, ৰাইজৰ হৈ কাম কৰিম। আৰু এই বিভিন্ন ধৰণৰ জব কাৰ্ডৰ যিবা কামবোৰ আগতে হোৱা নাছিলে, ৰাস্তা ঘাট এইবোৰৰ যিবোৰ সমস্যা আছে এইবোৰ চব মানে প্ৰব্লেমবোৰ সলভ কৰিব মানে ওলাই আহিছো ৰাইজৰ হৈ। এতিয়া ৰাইজে যিখিনি আমাক সঁহাৰি দিছে, বহুত দিছে। এতিয়া ৰাইজৰ ওপৰত আশা ভৰসা ৰাখি মই মোৰ দমকলৰ ছবি হয়, বালাবাৰী পঞ্চায়তৰ পৰা 9 নম্বৰ ৱাৰ্ড। ৰাইজক কি কম, ৰাইজৰ সঁহাৰি ওলাই আহিছো। ৰাইজৰ কাম কৰিম, এইটোৱে। ৰাইজে যে আপোনাক ভোট দিব, ভোট কিয় দিব, কিয় কাৰণে? ৰাইজক কি প্ৰতিশ্ৰুতি দিব? ৰাইজক আগন্তুক দিনত যিবোৰ কাম হোৱা নাই, জব কাৰ্ডৰ যেনে মানে আয়ৰ ঘৰৰ, ৰাস্তা ঘাটৰ যিবোৰ প্ৰব্লেম আছে এইবোৰ চব চল্ভ কৰিবৰ কাৰণে, অৰুণোদয়ৰ এইবোৰ কৰিবৰ কাৰণে ওলাই আহিছো ৰাইজৰ হৈ। ৰাইজে এতিয়া সঁহাৰি দিছে, ৰাইজৰ হৈ কাম কৰি আছো, কাম কৰিম বুলি আশা ৰাখিছো। আপোনালোকে ইতিমধ্যে দেখা পাইছে আমাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচন 2025 পুলত উঠিছে। ইয়াৰ মাজতে আমাৰ 50 নং বালাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত 9 নং ৱাৰ্ডত আমাৰ যিজন ৰাইজৰ মনোনীত প্ৰাৰ্থী মিছ খাদিজা বেগম, ৰাইজ ইতিমধ্যে হেংদাং লৈ ওলাই আহিছে, হেংদাং ভাঙি ওলাই আহিছে। আগন্তুক 7 তাৰিখে যিটো আমাৰ পঞ্চায়তৰ নিৰ্বাচন হ'ব, আমি একেৰাহে আমাৰ ৰাইজে মনোনীত প্ৰাৰ্থী হিচাপে যাক বিচাৰিছে খাদিজা বেগম, তাক বিপুল ভোটত জয় কৰাব। আপোনালোকে ইতিমধ্যে প্ৰত্যক্ষ কৰিলে দেখা পাব, আপোনালোকৰ কেমেৰাই নধৰা হৈ যাব। ইমান ৰাইজ ওলাই আহিছে যে আপোনালোকৰ কেমেৰাই নধৰা হৈ যাব। গতিকে আগন্তুক পঞ্চায়ত নিৰ্বাচনত যিটো আমাৰ 9 নং ৱাৰ্ড বালাবাৰী গাঁও পঞ্চায়তৰ যিটো 9 নং ৱাৰ্ডৰ যিটো ৰাইজৰ মনোনীত প্ৰাৰ্থী খাদিজা বেগম, তেওঁ বিপুল ভোটত জয় হ'ব ইতিমধ্যে নিশ্চিত হৈ পৰিছে।